কৃষ্ণ ও বৈদতী মৈত্রেয় ঋষি ধন্য ধন্য মহাযশী তজু কৃতি জগততে ৰৈলা জানিলো স্বৰূপত ইটো কুৰু বংশজত ও সাধু কষে বিবেযোগ্য ভৈলা পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম হৰিৰ কথা ক মহাৰত হেন তুমি আখিয়াত আপুনি ভৈলা জাত ই বংশৰ কি কইব মহত হে ৰাম গুচুক লোকৰ দুখ মিলুক পৰম সুখ সেইকাৰণে মহাযত্ন কৰি আৰম্ভিব ভাগৱত যাক ঋষি সমস্তত ঐ আপুনি কহিলা দেৱ ও কোন ৰূপে ভগৱন্ত কোন ঋষি সমস্তত কহিলন্ত ইটো ভাগৱত তুমি বাকি মতে পাইলা যদি হেন মনে বোলা শুনাতে বে আৰু কহো পাতালপুৰত হৰি অনন্ত ৰূপক ধৰি ও লীলায় সন্ত মহেশ্বৰ ও ধবল সুন্দৰ কায় উপমাৰ নাহি ঠাই তামসিক মূৰ্তি মাধৱ দিব্যৰত্ন মণিময় প্ৰকাশে কীৰ্তিশয় হাজাৰেক ফণা ৰয়ো পৰে কমল নয়ন হৰি শান্ত অল্প অল্প কৰি দেৱতা সবক দায়া তৰে ও নানাবিধ দৈৱলয়া নাগ নাৰী গণে গয়া প্ৰেম ভাৱে চৰণ পূজয় ও নানা মতে স্তুতি বুলি কৰি খবে গীতাঞ্জলি অনুৰূপ পতিক বাঞ্ছয় অচিতে ধৰি বাসুদেৱ ধ্যান পথে কৰি সেৱ প্ৰেমে গদ গদ কৰি বাণী হাজাৰ এক মুখ ভৰি নিতে নৱ নৱ কৰি কৃষ্ণ কথা থাকন্তব খানি কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত ছবি চন্দত কৈছে যে বদতী মৈত্ৰেয় ঋষি ধন্য ধন্য মহাযশী
তজু কৃতি জগততে ৰৈলা জানিলো স্বৰূপত ইটো কুৰু বংশজত সাধুক হেবিবে যোগ্য ভৈলা। গতিকে ভগৱানৰ একান্ত ভকত সেই বংশতে উৎপন্ন হয়, যিটো বংশত ঈশ্বৰৰ কৃপা হয়। সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। ধ্যান দি শুনিব। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়। আজি যে আপোনাৰ মোৰ যে সাধুৰ সং হৈছে, এইটো আমাৰ মহাপুণ্য। মহাপুণ্যৰ ফলতহে ভকতৰ সং পায় বুলি কৈছে। আজি মই আপুনি সাধু সং পাইছোঁ, এইটো মহাপুণ্য আছে। সেইকাৰণে ভকতসকলে খেদি গুৰি সাধুৰ সংলৈ যায়। সাধুৰ সংগতেহে ভকতি হয়। ভকতিটো ঘৰত বোলে ভাল বোলে এটা টাইলছ লগা নামঘৰ বনাই তালযোৰ কোবাই কোবাই থাকিলেও ভগৱানক বা ভকতি নহ'ব। ভকতি কৰিবলৈ হ'লে ভগৱান কৃষ্ণই নিজেই কৈছে উদ্ধৱক, তুমি সাধুৰ সংগলৈ যত্ন কৰি যাবা। ভগৱানে উদ্ধৱক কৈছে একাদশ স্কন্ধ ভাগৱতত ৰহস্য ভক্তি দেই, ধ্যান দি শুনিব। ৰহস্য ভক্তিত কৈছে, হে মাধৱে বুলন্ত সখী হে শুনা পৰিছেদ, পঢ়ে যে বেশবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। কৰ্ণটক সন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি খে উপায় সখী সুসংগ কহৰি। সেইকাৰণে যিসকল চতুৰ হয় খেদি গুৰি যায় ভকতৰ সং ল'বলৈ। এতিয়া আপুনি মই যে চতুৰ হয়নে বাৰু? কাৰণ আমি খেদি গুৰি ভকতৰ সং লৈছোঁ। ভগৱান কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ। চাৰি বেদ যদিও জানে, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। এই ভকতৰ সংটো যেতিয়ালৈকে নল'ব তেতিয়ালৈকে ভকতি নহয়। কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি, নাহিকে উপায় সখী সুসংগ কহৰি। সেইকাৰণে মহাপুণ্যৰ ফলত সাধুৰ সং হয়। এক, ধ্যান দি শুনিব। ২ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। এই সাধু সংগত যে আপুনি মই বহিলোঁ, এই সাধু সংটো আমি পালোঁ, আৰু সাধু সংগত ভকতি কৰি বা ঈশ্বৰৰ জন্মলীলা ৰহস্য শুনি শ্ৰৱণ কৰি অনাক্ষৰী গোপীসকলেও কৃষ্ণক লাভ কৰিছে। বুজি পাইছেনে? গোপীসকল অনাক্ষৰিক আছিলে, এটা আখৰো চিনি পোৱা নাছিল। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, নলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবেগ। নলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবেগ, নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবেগ। হয়নে? তপ জপ যজ্ঞ দান হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নালাগে। সেইকাৰণে ভকতি কৰিবলৈ বহুত ডিগ্ৰীৰ প্ৰয়োজন নালাগে। বোলে তাতি বাপ বহুত ব্যাখ্যা কৰিছে, বহুত কথা জানে, শাস্ত্ৰও জানে, তাতি বাপৰ গাত বোলে মিটাৰটো লগাই দিলে 100 উঠি যাব। হয়নে? আৰু আমাৰ এই প্ৰাথমিক শাখাৰ নামঘৰীয়াটো অনাক্ষৰিক, এটা আখৰো চিনি নাপায়।
তেওঁৰ ভকতি বোলে কম, তেওঁৰ গাত মিটাৰটো লগাই দিলে 20 উঠিব, এনেকুৱা কোনো কথা নাথাকে। ভক্তিটো জোখমাক কৰা বস্তু নহয়, কোনো এটা দগাপালাত ভক্তি জোখমাক নহয়। সেইকাৰণে আমাতকৈ এই নামঘৰীয়া বা অনাক্ষৰিক যদিও তেওঁৰ ভকতিত বেছি থাকিব পাৰে, বুজি পাইছেনে? সেইকাৰণে মহাপুৰুষ গুৰু ভগৱান কৃষ্ণই উদ্ধৱক কৈছে সাধুৰ সংগ ল'বলৈ যত্ন কৰা, আৰু সাধু সংগতেহে ভকতি হয়। তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু সাধু সংগত বহি তোমাৰ কথা শুনি, তোমাৰ গুণনাম শুনি, লীলা চৰিত্ৰ শুনি কোনবিলাক মানুহে তোমাক লগ পালে মোক অকণমান প্ৰমাণ কৰি দিব লাগিব, লিষ্টখন দিব লাগিব। তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, এই ৰাম সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি। সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি। ৰাম যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল। হয়নে? এই ৰাম তাতো কৰি অনেক অধিক পাপমতি, ভকতৰ সংগত পাইলে ক মোৰ গতি। হয়নে? কি বুলি ক'লে? যে তাতো কৰি অনেক অধিক পাপমতি, ভকতৰ সংগত পাইলে ক মোৰ গতি। হে ৰামে ভিভীষণ বিষ প্ৰভা আৰু বলিবান, জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান, অমালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজ ভাজ্যা ব্ৰজবাসী গোপী অনাচাৰ, নাহি তপব্ৰত হোচন পঢ়িলা বেদ। হয়নে? নজানয় জ্ঞানয় একো নাহি শাস্ত্ৰ ভেদ, নাহি তত্ত্ব শাস্ত্ৰ ভেদ। গতিকে হনুমাননো কোনটো কলেজত পঢ়িছিলে? হনুমান ৰামক লগ পাইছেনে বাৰু? জটায়ু পক্ষী আছিল, হনুমান ইতৰ প্ৰাণী আছিল, কিন্তু আজিৰ দৰে আমাৰ নিচিনাকৈ ভকতৰ সং পালে, আৰু সেই ভকতৰ সং পাই ঈশ্বৰৰ জন্ম লীলা ৰহস্যবিলাক তেওঁলোক শ্ৰৱণ কৰিছিলে। হয়নে? সেই শ্ৰৱণ কৰাৰ ফলত তেওঁৰ যি পৰম পদ, পৰম ধাম, য'ত গ'লে জীৱবিলাক আৰু ঘূৰি নাহে। ভগৱান কৃষ্ণই অকল ভকতৰ কাৰণে, আপোনালোকৰ কাৰণে স্পেচিয়েল বনাই ৰাখিছে বৈকুণ্ঠ দেই। ভগৱানে ভকতৰ কাৰণে স্পেচিয়েল বৈকুণ্ঠ বনাই থৈছে। কাৰ কাৰণে বনাই থৈছে? আপোনালোকৰ কাৰণে। ভগৱান কি ব্ৰহ্মাই নাৰদক কৈছে, এই ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নুহি নাখ জানা মুনিবৰ। ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ। হয়নে? কদাচিতো নুহি নাখ জানা মুনিবৰ। এই ৰাম প্ৰপঞ্চ ভিতৰে নুহিখে হে নথান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। আপোনালোকৰ কাৰণে স্পেচিয়েল বৈকুণ্ঠ ভগৱান বনাই ৰাখিছে। আজি এইটো স্থানকো বৈকুণ্ঠ বুলি কৈছে। এইটো ভগৱানে বনাই দিছে আমাক। হয়নে? এইটোকো বৈকুণ্ঠ বুলি কৈছে, দ্বিতীয় বৈকুণ্ঠ। আৰু আমাৰ ভগৱানো কৃষ্ণয়ো ভকতৰ কাৰণে, আপোনালোকৰ কাৰণে স্পেচিয়েল বৈকুণ্ঠ বনাইছে। হয়নে?
কাৰোবাৰ যদি ইচ্ছা আছে দেই বৈকুণ্ঠ যাবলৈ, তেনেহ'লে নামৰ নৌকাটোত উঠিব কৈছে, হয়নে? সুদৃঢ় বিশ্বাসে আমি নামৰ নৌকাটোত উঠিব লাগিব দেই। কৃষ্ণ। 1 মিনিট সময় বাৰু। আমি সুদৃঢ় বিশ্বাসে আমি নামৰ নৌকাটোত উঠিব লাগিব। আমি নাম ধৰ্মটো সুদৃঢ় বিশ্বাসে ল'ব লাগিব। বিশ্বাস 3 প্ৰকাৰ। এক হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ হৈছে সুদৃঢ় বিশ্বাস, আৰু 4 নম্বৰ বিশ্বাস হৈছে অন্ধ বিশ্বাস। আপুনি মই সেই 3 ভাগ বিশ্বাস নলয় অন্ধবিশ্বাসত আছোঁ। বেছি প্ৰায় মানুহে অন্ধবিশ্বাস। সেইকাৰণে আমাৰ ডিঙিত এটা তাবিজ, হয়নে? কঁকালত এটা তাবিজ, হাতত 5টা আঙুলিত 5টা আঙুঠি। এইটো কি আঙুঠি? এইটো বোলে প্ৰবাল ধাতু। এইটো কি আঙুঠি? এইটো বোলে শনি গ্ৰহৰ আঙুঠি। এইটো কি আঙুঠি? এইটো বোলে মংগল গ্ৰহৰ আঙুঠি, হয়নে? এইফালে শংকৰ সংঘতো সোমাই আছোঁ, হয়নে? নাম ধৰ্মতো সোমালোঁ। কি ধৰ্ম? বোলে নাম ধৰ্ম আমাৰ, হয়নে? এক শৰণ হৰিৰ নাম ধৰ্ম, হয়নে? তাবিজ ল'বলৈ আমাক কি ক'লে গুৰুজনে? কি বুলি ক'লে? বোলে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে তাক নিবিন্ধয়, হয়নে বাৰু? সেই তাবিজটো আমাক দিছে, ৰামকৃষ্ণ নাম অভেদ কবচ। কিন্তু আমাৰ এতিয়া আঙুঠি হৰণ লোৱাৰ পিছতো আমাৰ আঙুঠি ইয়াত ভৰ্তি হৈ আছে, হয়নে বাৰু? এইটো কি আঙুঠি? এইটো বোলে গঁড়ৰ খৰ্গ, হয়নে? তুমি গঁড়ৰ খৰ্গটো ক'ত পালা? বোলে কাজিৰঙাত বোলে গঁড়টোক বোলে চোৰাংচোৱাই বোলে কি কৰিলে বাৰু? গুলি মাৰি মাৰ্ডাৰ কৰিলে, আৰু সেই খৰ্গটো বিক্ৰী কৰি আছিলে। মই এজন কণ্ট্ৰেক্টাৰ মানুহ, ধনী মানুহ, মই 25,000 টকাত সেই খৰ্গটো চোৰাংচোৱাৰ পৰা 25,000 টকাত কিনিলোঁ, আৰু ৰূপৰ আঙুঠিত পিন্ধি ল'লোঁ। বোলে এইটো পিন্ধিলে কি হ'ব? বোলে মোক বোলে মৃত্যুৱে টাচ কৰিব নোৱাৰে, মই অভয় পাই গ'লোঁ, মই নমৰোঁ, হয়নে? তেনেকুৱা জধামূৰ্খ পৃথিৱীত বহুত আছে, হয়নে? আঙুঠি পিন্ধি কিনি তেওঁ মৃত্যুক জয় কৰিলে, হয়নে? গতিকে কাজিৰঙা গঁড়টোৰ ওচৰততো গোটা গুটি খৰ্গটোৱে আছিল, তাক দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে, গোটা গুটি খৰ্গটো আছিল। আৰু অকণমান খৰ্গ পিন্ধি আপুনি মই বাচিব পাৰিমনে? বাপ সমস্ত আই সমস্ত ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। সেই সুদৃঢ় বিশ্বাসে আমি ঈশ্বৰক ভজিব লাগে। যিজন একান্ত শৰণ লয়, কৃষ্ণৰ ভকতি কৰিছে, তেওঁৰ গাত বেলেগ তাবিজ নাথাকে, কেৱল ভগৱন্তৰ ওচৰত সুদৃঢ় বিশ্বাসে আমি ভকতি কৰিব লাগে দেই। গতিকে যাৰ ইচ্ছা আছে নাম ধৰ্ম ল'ব লাগিব। নাম ধৰ্মটো ৰজাৰ ধৰ্ম, কাৰণ ৰজা মানে নৰনাৰায়ণ ৰজাও নাম ধৰ্মত স্বীকাৰ কৰি তেওঁ সেৱা লৈছে মহাপুৰুষ শংকৰদেৱৰ ওচৰত, হয়নে? ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস। এক অহৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো পৰকাশ, হয়নে? মহাপুৰুষ গুৰুজনাই ভকতি ভাণ্ডাৰ, ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে গুৰুজনাই আমাৰ মুকলি কৰি দিছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। ভক্তিত জাতি আৰু কি বুলি কৈছে? নাহি ভক্তিত জাতি আৰু অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ, সকলোৰ কাৰণে। হে বাক্য কৰ্ণ মন মুখ আছয় মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। 4টা বস্তু, বাক্য কৰ্ণ মন আৰু মুখ, এই 4টা বস্তু যাৰ আছে, সকলোৰ কাৰণে হৰি ভক্তি সকলোৱে কৰিব পাৰিব। গতিকে যাৰ নামত সুদৃঢ় বিশ্বাস আছে দেই, নাম ধৰ্ম। সেইকাৰণে ৰামেশ্বৰ পাঠক নামৰ এজন গীতকাৰে তেওঁৰ নিজৰ গীতত লিখিছে, হয়নে? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাতে উঠাই হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ, নামত পাতিলা খেলা। বৈকুণ্ঠৰ পাবলৈ যাৰ ইচ্ছা আছে, হয়নে?
ইচ্ছা আছে যদি, কাৰোবাক জোৰ জবস্তি কৰা নাই আমাৰ গুৰুজনে, কাৰোবাৰ ইচ্ছা আছে তেনেহ'লে নাম ধৰ্ম ৰজাৰ ধৰ্মটো লৈ তেওঁ তৰিব পাৰে। ভগৱান কৃষ্ণই কৈছে কি বুলি, ভকতসকলৰ কাৰণে মই বৈকুণ্ঠ বনাই ৰাখিছোঁ। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ বৈকুণ্ঠত কেনেকুৱা বোলে, ন তদ্ৰ ভাস্ৰয় সূৰ্য, তাত সূৰ্যৰ পোহৰ নাযায় বৈকুণ্ঠত। বোলে ন তদ্ৰ ভাস্ৰয় তে সূৰ্য, ন শশাংকু ন পাৱক, শশাংকু মানে চন্দ্ৰৰো পোহৰ বৈকুণ্ঠত নাই। ন তদ্ৰ ভাস্ৰয় তে সূৰ্য, ন শশাংকু ন পাৱক, যদ্গত্তানো নিৰ্বন্তন্তে তত ধামো পৰমম মম, মোৰ পৰম ধাম, যি মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, অলৌকিক ধাম, য'ত গ'লে জীৱবিলাক আৰু ঘূৰি নাহে। পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জাঠৰি জাননী শয়নম, আৰু গৰ্ভজাত হ'ব নালাগে, হয়নে? কোনো যোনিত যাব নালাগে, যোনিবিলাকত গৈ কিনি কষ্ট পাব নালাগে। সেই গৰ্ভবিলাকত গৈ গৰ্ভৰ যন্ত্ৰণাটো জানে আপোনালোক, যি যোনিতেই যায় জীৱ, সেই যোনিত বহুত কষ্ট আছে। হা, আপুনি মই গৰুৰ পেটত সোমাই আহিছোঁ, গৰুজনী মোৰ মা আছিলে এসময়ত, আপুনিতো নাজানে নহয়। আমি গাধৰ পেটত সোমাই আহিছোঁ, গাধজনীও মোৰ মা আছিল, হয়নে? আমি জেঠীৰ পেটৰ পৰা আহিছোঁ, জেঠীজনীও মোৰ মা আছিল, হয়নে? এনেকুৱা 84 লক্ষজনী অতিক্ৰম কৰি জীৱই ভাগৰি গ'ল। কৃষ্ণই কৃপা কৰি আপোনাক মোক এতিয়া মানুহৰ পেটত সোমাই দিলে, মানুহ এতিয়া মোৰ মা। সেইকাৰণে এই নৰতনুটো বহুত দুৰ্লভ বুলি কৈছে, পাবলৈ বহুত টান। দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত পাবলৈ টান। এইটো গল্ডেন চান্স দিছে ভগৱানে। আৰু এই শৰীৰটো পাই যদি আমি হৰিৰ ভকতি নকৰোঁ, কৃষ্ণৰ ভকতি নকৰোঁ, তেনেহ'লে ভগৱানে কৈছে, গুৰুজনাই আমাৰ কৈছে, অৱশ্যে শুইবা ভাই তৰুতীৰ্ণ শিলা, আকৌ তোমাক 84 লক্ষলৈ পঠিয়াই দিম, হয়নে? তোমাক গছ বনাই দিম। কিছুমান মানুহ সাপৰ পেটৰ পৰা আহে, চাবচোন, টিকিচকৈ কিবা এটা ক'লে খং উঠি যায়, ভকতৰো হয় কেতিয়াবা, চাবচোন, অকণমান ক'লে কিবা এটা টিকিচকৈ খং উঠি যায়, তেতিয়া আপুনি গম পাব যে এই মানুহটো পূৰ্বজন্মত সাপৰ পৰা ট্ৰান্সফাৰ হৈ আহিছে, মানে সেইকাৰণে সি অকণমান কথাতে খঙাই যায়, হয়নে? মানে 20% সংস্কাৰ থাকি যায়, প্ৰাৰব্ধ অকণমান হ'লেও তেওঁ থাকি যায়। সেইকাৰণে কৃপালু বাপাই সমস্ত আমাক গুৰুজনাই গল্ডেন চান্স দিছে। এই নৰতনুটো এনেই পোৱা নাই আপুনি, এই নৰতনুটো ভগৱন্তই, এই মহাপুৰুষ মাধৱদেৱে কৈছে, অ ভাৰত ৰত্নৰ দীপ, হে মনুষ্য হৰিৰ নৌকা, ৰাম নাম মহাৰত্নসাৰ, হেনয় বা নিজ পাই যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য হৰিৰ নৌকা, ৰাম নাম মহাৰত্নসাৰ, হেনয় বাণিজ্য পাই যিটো জীৱন তৰিলে, তাত পৰে দুখী আউৰ নাই। তেওঁৰ নিচিনা দুখীয়া আৰু নাই, তেওঁৰ নিচিনা আত্মঘাতী নাই বুলি কৈছে। গতিকে পৰম বৈষ্ণৱ মৈত্ৰেয়ক কৈছে, জানিলোঁ স্বৰূপত ইটো কুৰুবংশ যত, সাধুক হে বিবেক যোগ্য। সেইকাৰণে মহাপুণ্যৰ ফলত সাধুৰ হুম হয়, 1। 2 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। পুত্ৰ শব্দৰ অৰ্থ হৈছে উভয় লিংগ, আচলতে পৌত্ৰ ছোৱালীজনীকো কোৱা হৈছে আৰু ল'ৰাটোকো কোৱা হৈছে, বুজি পাইছেনে? যাৰ পুত্ৰ ঐত্য হৰিত শৰণ লয়া, হৰিগুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পিয়া, পিতৃগণ ত্ৰিপিটিক পায়। আজি আপুনি হৰি ভকতি কৰিছে নহয়, আপোনালোক হৰিৰ ভকত কৰিছে নহয়, হৰি ভক্তি কৰিছে, আপনা হ'বৰ কাৰণে আপোনালোকৰ পিতৃকুল যদি কেনেবাকৈ নৰকতো পৰি আছিল, আপোনালোক ভকতি কৰাৰ ফলত তেওঁলোকে নৰকৰ পৰা নিস্তাৰ হৈ স্বৰ্গলৈ যাব, স্বৰ্গৰ পৰা আকৌ যেতিয়া আপুনি যাব লগত, আৰু সেই স্বৰ্গৰ পৰা সেই বিমানখনতে যেতিয়া আপুনি বৈকুণ্ঠলৈ যাব, সেই বিমানখনত তেওঁলোকক স্বৰ্গৰ পৰা বৈকুণ্ঠলৈ লৈ যাব, বুজি পাইছেনে? সেইকাৰণে ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে কৈছে, হে ভক্ত প্ৰহ্লাদ, তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ,
আৰু তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, তই তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যাৰ বংশতে উৎপন্ন হ'ব, সৃষ্টি হ'ব, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যাৰ যিটো বংশত উৎপন্ন হ'ব তাৰ 21 পুৰুষ উদ্ধাৰ হ'ব। বোলে 21 পুৰুষ মানে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ, হয়নে? কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তাতোতকৈ ডাঙৰ লাইচেঞ্চখন আপোনাক দি থৈছে। কি বুলি কৈছে? যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, হয়নে? গুৰু ভৈলা জগতৰ, কৰিলে কহিটো নৰ, কোটি কোটি পুৰুষ উদ্ধাৰ। গুৰুজনে আমাক কিমান সুন্দৰ ব্যৱস্থা কৰিছে। যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰ, কৰিলে কহিটো নৰ, কোটি কোটি পুৰুষ উদ্ধাৰ। সেইকাৰণে আমি বংশত এজন হ'লেও বৈষ্ণৱ পুত্ৰৰ সৃষ্টি কৰিব লাগিব, আমাৰ দায়িত্ব আছে। যিজন পিতৃ মাতৃয়ে নিজৰ বংশত বা নিজৰ ল'ৰা ছোৱালী এজনক, পুত্ৰ হওক লাগিলে ছোৱালী হওক, যদি কেনেবাকৈ হৰিৰ ভকত বনাব পাৰোঁ তেনেহ'লে সেই পুত্ৰৰ ফলতে তেওঁ, এতিয়া ছোৱালীজনী জন্ম হৈছে, ছোৱালীজনীক কেনেবাকৈ যদি আপুনি কৃষ্ণ ভক্তিটো শিকালে, ভগৱানৰ ভকতি কৰিলে, গুৰু ধৰ্ম দিলে, সেই ছোৱালীজনী য'ত বিয়া হৈ যাব সেই কুলটো উদ্ধাৰ কৰিব আৰু নিজৰ বংশটো তেওঁ উদ্ধাৰ কৰিব পাৰিব। বুজি পাইছেনে? গতিকে এইকাৰণে ইয়াত কৈছে, জানিলোঁ স্বৰূপত ইটো কুৰু বংশ যত, সাধুক হে বিবেক যোগ্য। তোমাৰ বংশ যিমান যি আছে সকলো ভগৱানৰ ভকত আৰু সমস্ত ভকতসকলক তেওঁলোক আদৰ সাদৰ কৰে, বৈষ্ণৱ। গতিকে আপুনি ময়ো বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিব লাগিব। গতিকে ইমান পৰে আপোনাসৱক ভাগৱতৰ কথাবিলাক কৈ আছিলোঁ। এভাগী আমাৰ বাপজনে নাম এষাৰ দিব কৈছিলে, পাৰিবনে বজাব? অকণমান নামষাৰ আগবঢ়াইছোঁ, সকলোৱে সহযোগ কৰিব। নাম মানে দিহানাম নিদিওঁ আৰু সকলোৱে গাব, কাৰণ শ্ৰৱণ আৰু কীৰ্তন, কাৰণ ভাগৱতৰ সাত্বিকতাটো নাইকিয়া হৈ যাব যদি আমি ইয়াত দিহানামেই গাই থাকিম, হয়নে বাৰু? অকণমান অতিৰিক্তটো চব বস্তুৱে বেয়া, সাত্বিক ভাৱটো থাকিব লাগিব অকণমান। গতিকে অকণমান আমি নাম দিবলৈ আগবাঢ়িছোঁ, সকলোৱে সহযোগ কৰিব। জয় জয় ৰাম জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে। সকলোৱে গাব, জয় জয় ৰাম জয় শ্ৰী ৰাম, জয় সনাতন হৰি রাম, জয় জয় রাম জয় শ্রী রাম, জয় সনাতন হরি হে। জয় জয় রাম জয় শ্রী রাম, জয় সনাতন হরি হে। রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে, প্রেম অমৃতর নদী। জয় জয় রাম জয় শ্রী রাম, জয় সনাতন হরি হরি নাম রখে বৈকুণ্ঠ প্রকাশে, প্রেম অমৃতর নদী হে। জয় জয় রাম জয় শ্রী রাম, জয় সনাতন হরি
রাম শ্রীমন্ত শঙ্করে পার ভাঙি দিলে হে বাণ্ডক ভেদি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠৰ পৰাই জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি সারি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূলধাৰাই জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম হরি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰহীন ধোহে হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধুৱে হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম 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 নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাময়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম ভকতৰ সদানু গোচুক মুখে তোৱা গুণ নাময়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম ৰাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম ৰাম 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 হৰি ৰাম ভোলা ভকত সকল হৰি গুণ নাম হে হৰি মোক অনাচাৰী বুলি মোক হৰি হৰি গুণ নাম ৰাম 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 হল ৰাম
লোৱা ভকত হব হৰি গুণ নাম বোলা ভকত হবে 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 রাম জয় হরি কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম কৃষ্ণ কৃষ্ণ উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ কবাৰ তিনিবাৰ গুৰুৰ নাম ল'ব সকলোৱে বাহিৰে ভিতৰে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় কি ৰকম মানুহ ৰে আৱাজেই নাই ওলাইছে দেখোন উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় কি ৰকম মানুহ ৰে আইসকলৰ ফালৰ পৰা মাতেই অহা নাই আইসকলে মাতিবই পৰা নাই উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এতিয়াহে বুঝাই গেল আমরা পাক্কা গুৰুৰ শিষ্য বুলি হয়নে বাৰু আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল আপোনালোক জানে আমাৰ ককাই ভাইসকলে আজিকালি গুৰুক চিনি পোৱা নাই বৰ দুখ লগা বিষয় লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ জীৱন লিখনিত লিখিছে যে মই এজন শিক্ষিত যুৱক হয়নে বাৰু জগতত জাননী দিলোঁ গুৰু মোৰ শংকৰ গৃহতে আছিল অন্ধলাই নেদেখিলোঁ হয়নে বাৰু হয় আজি আমাৰ ককাই ভাইসকলে গুৰুক চিনি পোৱা নাই বৰ দুখ লগা বিষয় বহুত মানুহে বেলেগ বেলেগ স্বয়ম্ভু গুৰুসকলক ভক্তি কৰিছে মহাপুৰুষ শংকৰদেৱক আজিলৈকে চিনিয়ে পোৱা নাই হয়নে বাৰু আমাৰ বাগানীয়া ভাষাত কৈছে বোলে আজকাল তো ঢেৰ গুৰু ওলাই গেলেক ৰে আজিকালি তো ঢেৰ গুৰু ওলাই গ'ল বুলি কৈছে হয়নে বাৰু গুৰুসকল কেনেকুৱা বোলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুবিলাক লণ্ড আৰু চেলাটো ভণ্ড বোলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাই লৈছে তাৰ জীৱনত কেতিয়াও কল্যাণ নহয় ঔ হৰি গতিকে জনমে জনমে যাতে মোৰ শংকৰে গুৰু হয় এনেকুৱা কামনা কৰিব লাগে ঊৰ্ধ্ববাহু কৰি মোৰ গুৰু বুলি ভাবিব লাগে হয়নে বাৰু গতিকে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ বুলি ক'ব কৃষ্ণ কৃষ্ণ ভগৱানৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে দেই আমাৰ বাপজন ধৰি লওক এই অঞ্চলটোৰে এজন নামঘৰীয়া বা ভাল নামাচাৰ্য হয়নে তেওঁ যেনিবা সম্পাদক সভাপতি কিবা এটা আসনত আছে হয়নে বাৰু নামঘৰীয়া কেনেবাকৈ তেওঁক যদি কোনোবা বজাৰ ঘাটে পাই গ'ল নগাঁও টাউনত কোনোবা এজন আনফৰ ব্যক্তিয়ে অনাক্ষৰিক ভকত এজনে লগ পাই গ'ল তেখেতক নামাচাৰ্য বুলি কৃষ্ণ বাপ বুলি ক'লে তেখেতে যদি এনেকৈ কয় তেনেহ'লে জানিব সেইজন কোনো পদৰ যোগ্যতা হ'ব নোৱাৰে কাৰণ কৃষ্ণ নামত যাৰ প্ৰেম নাই সেইজন কোনো ভকতো হ'ব নোৱাৰে সেইকাৰণে উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে কওক কৃষ্ণ নাম ল'বলৈ লাজ আৰু ভয় কৰিব নালাগে উদ্ধৱক ৰহস্য ভক্তিত কৈছে হে উদ্ধৱ হে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে হৰি হৰি কোৱাৰ লগে লগে কেতিয়াবা আপোনালোকৰ চকু পানী আহেনে বাৰু গুৰুগৃহত যেতিয়া আপুনি আসন লৈ বহি প্ৰাৰ্থনা কৰে স্তুতি কৰি ভগৱানক স্মৰণ কৰে কেতিয়াবা আপোনালোকৰ চকু পানী আহিছেনে বাষ্পবাৰী পৰিপূৰ্ণ লোচনম কেতিয়াবা নিজে নিজে চকু পানী ওলাব চাব আপোনালোক তেতিয়াই গম পাব যে ভক্তি ক্ৰিয়া কৰি আছে ভিতৰত ভগৱানে কৈছে বোলে বাগ গদগদা দৰ্বতে এইচ চিতম ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয় যে উদ্গাওতে নৃততস্য মদভক্ত যুক্ত ভুৱনম পুনঃ ভগৱানে কৈছে মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা নাচিব কেতিয়াবা মোৰ নাম লৈ কান্দিব কেতিয়াবা বোলে নিজে নিজে হাঁহিব আৰু কেতিয়াবা বোলে মাটিটো বাগৰি দিয়ে হয়নে ভকতসকলে আপোনালোক শোভাযাত্ৰা ভাগৱতৰ পিছে পিছে যায় ন কেতিয়াবা জয় হৰি গোপাল কৈ কৈ তেতিয়া চাব আইসকলে যেতিয়া ভাগৱতৰ পিছে পিছে ঈশ্বৰৰ নাম লৈ লৈ গৈ থাকে
নিজকে পাহৰি যায়। কেতিয়াবা চাব মাটিত আঁচলটো চাদৰটো চুচৰি চুচৰি যায়, হয়নে? ক'ব নোৱাৰা হৈ যায় নাম গাই গাই। তেতিয়া কোনোবা এজন ভকতে কয় বা আইসকল কয়, অ' আই আপোনাৰ চাদৰটো মাটিত চুচৰি গৈছে, কৃপা কৰি উঠাওক। অ' কৃষ্ণ কৃষ্ণ কৃষ্ণ, হয়নে? সেইটোৱে হৈছে প্ৰেম ভক্তি। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত, প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতো সাখৈ কতো কান্দৈ মোক প্ৰিয় মানি, এৰাম লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে হেহিহে ভকত, মোক লাগি যাৰ মনে প্ৰেম উপজিলা, নেৰু তাৰ হৃদয় কহ কিহৰ বৈখন, হয়নে? বান্ধিলে ক প্ৰেম জৰি মুহুৰ পাৱত, হয়নে? সেইজন মোৰ মানে প্ৰেম জৰি বান্ধি ল'লে, তেওঁৰ আৰু মোৰ এৰা এৰি নাই আৰু, তেওঁৰ কাৰণে মোৰ জগত পবিত্ৰ হ'ল। গতিকে আমি এনেকুৱা ভকত হ'ব লাগে। প্ৰেম ভক্তিটো উত্তম ভক্তি বুলি কৈছে। এই প্ৰেম ভক্তিটো আমাৰ জাগৃত থাকিব লাগে। ভগৱন্তক আমি সপ্ৰেম ভক্তি কৰিব লাগিব, যাতে আপোনাৰ কাৰণে জগত পবিত্ৰ হ'ব। বুজি পাইছেনে? এই সপ্ৰেম ভক্তিটো আমি কৰিব লাগিব। সেইকাৰণে কৃষ্ণই কৈছে উদ্ধৱক, হে উদ্ধৱ, মই তিনিজন ব্যক্তিৰ হৃদয় এৰি যাব নোৱাৰোঁ। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। তিনিজন মানুহৰ হৃদয় এৰি, তিনিজন ভকতৰ হিয়া এৰি মই যাবই নোৱাৰোঁ। সেই তিনিজনে মোক বান্ধি লয়। 1 নম্বৰ, মত কথা বাচকম নিত্যম, মত কথা বাচকম নিত্যম, যি মোৰ কথা কৈ থাকে, যি কৃষ্ণ কথা কয়। যিজন মানুহে কৃষ্ণ কথা কয়, আমাৰ ইন্দ্ৰেশ্বৰ বাপ দেই, এতিয়া বাপে যেতিয়া কৃষ্ণ কথা ক'লে নাই আপোনালোক, ভগৱান কৈছে মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, হয়নে? সেইজন ব্যক্তিৰ হিয়া এৰি মই যাব নোৱাৰোঁ। সেইজন মোক বান্ধি ল'লে। 1। 2 নম্বৰ, মত কথা শ্ৰৱণেই ৰতম, যোনে মোৰ কথা শুনি ভাল পায়, সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। এইটো 2। 3, মত কথা প্ৰীতি মানসম, যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লয় আৰু বাৰে বাৰে মোৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰে। নাহম তেচ্ছামি তম নৰহ, সেইজনৰ ভকতৰ মই হিয়া এৰি যাব নোৱাৰোঁ। সেইকাৰণে ভকতে ভগৱানক বান্ধিব পাৰে, হয়নে? আৰু আপোনালোকেও ভগৱানক বান্ধি লৈছে ইয়াত। গতিকে কৃপালু বাপাই সমস্ত উদ্ধৱক, এই বিদুৰক মৈত্ৰই এই তত্ত্ব জ্ঞানটো ক'লে। মৈত্ৰই কোনে কৈছিলে এই কথাবিলাক? সেইকাৰণে ভাগৱত ভাগ 2 ধাৰাত আহিছে পৃথিৱীত, হয়নে? এই ধাৰাটোৰ কথা কৈছে। এটা হৈছে অনন্ত সম্প্ৰদায় আৰু এটা হৈছে নাৰায়ণ সম্প্ৰদায়। 2 ধাৰাত ভাগৱত এই পৃথিৱীলৈ আহিছে। এই কথাবিলাকে ইয়াক বিদুৰে প্ৰশ্ন কৰিলে যে প্ৰভু, যে তুমিনো ক'ত এই কথাবিলাক শুনিছিলা? মৈত্ৰক প্ৰশ্ন কৰিছিল যে তুমিনো ক'ত পালা এই কথাবিলাক, ঈশ্বৰৰ কথাবিলাক, মোক তুমি বিৱৰণটো বা বিৱৰি কোৱা। এই বুলি বিদুৰে যেতিয়া প্ৰশ্ন কৰিছে, তেতিয়া কৈছে, হেন তুমি আহি আত আপুনি ভৈলা জাত, ই বংশৰ কি কৰিব মহত্ব, গুচুক লোকৰ সুখ দুখ, মিলুক পৰম সুখ, সিকাৰণে মহাযত্ন কৰি আৰু আৰম্ভিবু ভাগৱত, যাক ঋষি সমস্তত, আপুনি কহিলা দেৱহৰি, কোন ৰূপে ভগৱন্ত, কোন ঋষি সমস্তত, কহিলন্ত এইটো ভাগৱত। আপোনালোক ইমান কথা কিয় পাতিছে? আমি মাইক ফোনটো ৰাখি দিছোঁ, আপোনালোক যিমান পাৰে কথা প্ৰথমে পাতি লওক, আৰু যেতিয়া কথা বন্ধ হ'ব তেতিয়া আমি আকৌ ভাগৱতৰ কথাবিলাক ক'ম। ৰাখি দিছোঁ নহয় জানো? প্ৰথমে আমি এনেকৈ ৰাখি দিছোঁ, কিমান কেনেকৈ কথা পাতি লওক, 2টাই খুলি দিম। আপোনালোক যিমান পাৰে এতিয়া কথা পাতি লওক। আমি খুলি কিনি ৰাখি দিছোঁ মাইক্ৰফোন। তাৰপিছত আপোনালোকৰ কথা পতা যেতিয়া শেষ হৈ যাব তেতিয়া আকৌ আৰম্ভ কৰিম, হয়নে বাৰু? গতিকে
কৃপালু বাপাই সমস্তক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ যে আমাৰো সময়টো নষ্ট নকৰিব আৰু আপোনালোকৰো সময়টো নষ্ট নকৰিব। গৃহস্থই বহুত আগ্ৰহেৰে এই অনুষ্ঠান পাতিছে আপোনালোকৰ হিতৰ কাৰণে, আপোনালোকৰ জগত হিতৰ কাৰণে ভকতে আপোনালোকৰ কাৰণে আয়োজন কৰিছে, যাতে তাৰ এই আমাৰ বাপজনৰ এই অনুষ্ঠানটো যাতে সাৰ্থক হয়। আপোনালোকক মাতি আনিছে হা, ফ্ৰীতে আপোনালোকক কৃষ্ণ কথা ব্ৰহ্ম জিজ্ঞাসু ব্ৰহ্মৰ কথা এতিয়া শুনি আছে হয়নে বাৰু? হা, আপোনালোক আহিছে মহাভকত, আপোনালোক ইয়াততো নাহি, ইয়াতো টকা হিংসা কৰিতো খৰচ কৰা নাই ন। কোনোবাই 1 টকা এটা দিছে, 10 টকা এটা দিছে, দিবও পাৰে নিদিবও পাৰে, তেওঁতো জবৰদস্তিও কৰা নাই। কৰিছে নেকি আপুনি যে মোৰ ইয়াত আহিছে শৰাইখনত কিন্তু 20 টকা এটা দিহে সেৱা কৰিব, সেই বুলি কৈছে নেকি বাপজন? নাই কোৱা। আপোনালোকৰ যাৰ ইচ্ছা আছে দিবও পাৰে, অৰিহণা এটা 5 টকা 10 টকা নিদিবও পাৰে, কিন্তু এই যে কৃষ্ণ কথা আপোনালোকক শুনাইছে, তেওঁৰ উপকাৰ হোৱা নাই অকল, তেওঁৰ কাৰণে আপোনালোকৰো উপকাৰ হ'ব। আৰু আপোনালোক গৈ কিনি যদি আকৌ কাৰোবাক কৈছে কথাটো, তেওঁৰো উপকাৰ হ'ব হয়নে? জীৱাজনে শুনে বা অভিনন্দা যোনে কৰিব যে ভাগৱত তাত পৰা শুনিলোঁ দেই কৃষ্ণ কথা, ইমান সুন্দৰ কথা ক'লে, কি ক'ত ওলাইছিলে কচোন? তেওঁ যদি সুধি লয় বোলে হয় 3য় স্কন্ধ ভাগৱতৰ বিদুৰে কথাবিলাক কয়, বিদুৰক মৈত্ৰেয়ে কৈ আছিলে ঈশ্বৰৰ কথাবিলাক, তেতিয়া উপকাৰ তেওঁৰো হ'ল হয়নে বাৰু? গতিকে এই তেনেকুৱা এটা অনুষ্ঠানত আহি যদি আমি চৰ্চা কৰি থাকোঁ বেলেগৰ, সেইবিলাক চৰ্চাটো আমি ঘৰতো কৰিব পাৰোঁ হয়নে বাৰু? কোনে কি ভাজি বনালে, কালিৰ ভাজিটো কেনেকৈ আছিল, আজিৰ ভাজিটো কেনেকুৱা হ'ব হয়নে বাৰু? দালিত কি মিক্স কৰিছিলা হয়নে, লাও দিছিলা নে কচু দিছিলা? গতিকে এইবিলাক কথা, গ্ৰাম্য কথা কথনে মলিন শুৱে মন, যিমান গ্ৰাম্য কথা পাতিব হয়নে বাৰু, আমাৰ মনবিলাক মলিন হয়, বুজি পাইছেনে? সেইকাৰণে তাকো শুদ্ধ কৰোঁ আমি কৃষ্ণ কথা ক'ব খানি। আমি গ্ৰাম্য কথা যিমান পাতিম আমাৰ মনবিলাক মলিন হ'ব, কিন্তু আমি যদি কৃষ্ণ কথা পাতিম আমাৰ মনটো কি হ'ব? পবিত্ৰ হ'ব। সেইকাৰণে যিমান পাৰোঁ য'ত যিটো কাম য'ত কৰিব লাগে সেইটো কাম তাত কৰিব লাগিব হয়নে বাৰু? আপুনি মই আহিছোঁ ইয়াত ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ইয়াতো যদি আহি কিনে সেই ঘৰৰ কথাবিলাকে যদি পাতি থাকোঁ গ্ৰুপ পাতি তেনেহ'লে আমাৰ কোনো দিন আৰু 1000টা জেগাত ভাগৱত শুনিবলৈ যাওক, আপোনাৰো কল্যাণ নহ'ব, না শ্ৰোতাজনৰো কল্যাণ হ'ব, না বক্তাজনৰো কল্যাণ হ'ব হয়নে বাৰু? সেইকাৰণে এই যে অনিচ্ছাকৃতভাৱে ভাগৱতৰ কথা শুনিবলৈ আহিছিলে, মই অকণমান কাহিনীটো শুনিছে যদিও ক্ষমা কৰিব, মই কাহিনী এটা কৈ দিছোঁ। এটা গাঁৱত মানে এখন গাঁৱত 40 ঘৰ সংগী আছিল, তাৰে এঘৰ সংগী মানে ঈশ্বৰক বেয়া পায়, ভগৱানক বেয়া পায়, নাম বেয়া পায়, আৰু ভকতকো দেখিলে অকণমান উপলম্ভা কৰে হয়নে? তো কি হ'ল ঘটনাটো, 40 ঘৰ সংগী এটা সংকল্প ল'লে, 3 দিন নামঘৰতে, তেওঁলোকৰ নিজা নামঘৰতে ভাগৱতৰ পাঠ আৰু ব্যাখ্যা মানে শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিল। আৰু যি ঘৰ মানুহ অহা নাই কোনো দিন, সেই ঘৰ মানুহৰ ফালে বক্সটো আৰু মাইকটো সেই ঘৰ মানুহ গৃহস্থৰ ফালে ঘূৰাই ৰাখি দিছে, যাতে তেওঁলোকৰ কাণ তলা হওক। 40 ঘৰ মানুহে কিন্তু 3 দিন ভাগৱতৰ পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছে। প্ৰথম দিন সেই 3 দিন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান পাতিছে, তাৰে ভাগৱতৰ ভাল ভাল ব্যাখ্যাকাৰক মাতিছে অসমৰ, যেনেকৈ জগত বনিয়া বাপ, প্ৰাণজিৎ গগৈ বাপ, ৰন্টু শইকীয়া বাপ, তাঁতী বাপকতো কোনেও নামাতে, অ হৰি 3 দিন ভাগৱতৰ পাঠ ব্যাখ্যা অনুষ্ঠান এটা পাতিছে। তাৰপিছত নামঘৰৰ যিসকল 39 ঘৰ সংগী আছিল তেওঁলোকে বক্সটো আৰু মাইকটো কাৰ ফালে ঘূৰাই ৰাখিছে? যি ঘৰ মানুহে ভকত বেয়া পায়, ঈশ্বৰ বেয়া পায়, নাম বেয়া পায়, সেইফালে ঘূৰাই ৰাখি দিছে দেই। তো প্ৰথম দিনাখন ভাগৱতৰ আমাৰ কিছুমান পাঠকী আছে,
পাত ভাগি একেবাৰে জুবিন গাৰ্গ নিচিনা অকল গাবলৈহে জানে কোনে কি কৰিছে দৰকাৰ নাই বদতি বৈত্ৰয়ৰ ইঘি তেওঁ মানে নিজৰ সুৰ সঞ্চাৰতে বেছি গুৰুত্ব পাঠত কি কৈছে মোৰ এইবোৰ কাৰবাৰ নাই মোৰ সুৰটো যাতে আনে শুনি ভাল পাওঁ এই মহিমাটো মানে প্ৰায় আমাৰ উজনি ফালেও আছে আৰু আপোনালোকৰতো নগাঁও মৰিগাঁৱতো কথাই নাই আৰু হয়নে আও হু আও এনেকুৱা কৰে ইমান ৰজগুণত ভাগৱত পাঠ কৰিবলৈ আমাক কোৱা নাই ৰজগুণ বহুত সুৰ সঞ্চাৰটো বেয়া হয় বুজি পাইছেনে এটা এনেকুৱা কোমল সুৰ গাব লাগে যিটো সুৰত ভাগৱত ভাগ শব্দবিলাক যাতে আপুনিও বুজি পাব লাগে ময়ো বুজি পাওঁ হয়নে বাৰু কিছুমান মানুহ চাব এনেকুৱা নিজৰ সুৰৰ প্ৰাধান্য দিবলৈ যাওঁতে এনেকুৱা সুৰ মানে দিয়ে এনেকুৱা সুৰ সঞ্চাৰ দিয়ে মানে আমাৰতো অৱস্থাই বেয়া হৈ যায় দুইজন পাঠকী মাজত ব্যাখ্যাকাৰক বহি যায় এইজনে এটা টানি আছে এইজনে এটা টানিছে আৰু অকণমান যদি ব্যাখ্যা কৰি দিয়ে তেওঁলোকৰ খঙেই উঠি যায় আপুনি পাইছেনে নাই নাজানো দেই বাবু আমাৰ ইন্দ্ৰেশ্বৰ পৰা পাব পাৰে হা এইফালে আমি গৈছিলোঁ এই হাওৰা ঘাট এইফালে তিনিজন পাঠকীক ব্যাখ্যাকাৰক মাতিছে 2 ঘণ্টা আমি ব্যাখ্যা কৰি দিব লাগিব নিয়মমতে পাঠকী মাতি লৈছে 12 জনক কৰ 12 জন ব্যাখ্যা মানে পাঠকী মাতিছে একদম পুৰা চুলি তুলি একদম দীঘল এইবিলাকত একদম আপোনাৰ আঙঠি ভৰ্তি হৈ আছে তাবিজ ভৰ্তি হা এইফালে ৰুদ্ৰাক্ষ মালা খাত্ৰা মানে টানিছে মানে মইতো ভয় খাই গ'লো বাপ বোলে এনেকুৱা খাত্ৰা ভাগৱত বোলো পঢ়িছে আৰু সুৰটো সুৰে মানে আপোনাৰ এই মাইকটো আৰু বক্সটো একেবাৰে ওলাই যাম হৈছে মানে আপোনাৰ এনেকুৱা ধৰণৰ পাঠ কৰিছে মইতো ভাবিছোঁ কি ৰকম মানুহ ৰে এনেকুৱা জায়গাত মোক কিয় কাৰণে ব্যাখ্যা কৰিবলৈ মাতিলে বাৰু হা আৰু অকণমান ৰখাই দিলে মানে অকণমান মানে ব্যাখ্যাটো মানে 4 লাইনটো কৰিব বিচাৰোৱে ইজনে ধৰিয়ে লয় মানে ব্যাখ্যা কৰিবলৈ দিয়া নাই তেতিয়া মই আৰু নাম হেৰি তাত কমিটিক জনালোঁ বাপ এইফালে আহকচোন বোলো এটা কথা নহয় প্ৰভু এই পাঠটো চলি থাকিব বোলে পাঠ চলি থাকিব ৰাতি তেতিয়াহ'লে হেৰি কৰক মই অকণমান মানে দেহাটো ভাল নহয় কাৰণ বেয়াটো কাকো ক'ব নোৱাৰোঁ ভকতটো কাকো বেয়া নকয় প্ৰভু মোৰ অকণমান স্বাস্থ্যটো অসুস্থ আৰু গতিকে আমি অকণমান ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ অকণমান ৰেষ্ট ল'ম আৰু ৰাতিপুৱা অকণমান কিবা এটা কৈ থৈ যাম বুলি ভাবিছোঁ আৰু এনেকুৱা কৈ আৰু লাহেকৈ সেৱা এটা ধৰি তেওঁলোকক গাবলৈ দি দিলোঁ তাৰপিছতো আৰু আমাক শুনাবৰ কাৰণে আৰু এনেকুৱা আৰু বেলেগ সুৰ দিছে মানে আমাক শুনাব মানে বুজি পাইছে নেকি কিছুমান মানুহ ভকতিটো তেনেকুৱা কৰি আছে কিছুমান চাব নামাচাৰ্য অকল মানে চৈধ্য প্ৰসংগ জানে নহয় গধূলি সময়ত যদি সেই সময়ত যদি আপুনি যায় মানুহজন যেনিবা চৈধ্য প্ৰসংগ জানে তেওঁ আপোনাক চাই কিনি সেৱা এটা নকৰিব নামঘৰ সোমাই যাব আৰু আপোনাক আইগৰাকী কওঁ বাৰাণ্ডাতে বহি থাককচোন আপুনি বাৰাণ্ডাত বহিলে তেওঁ চৈধ্য প্ৰসংগ শুনাব আপোনাক পূৰা গাই কিনি এইজন শুনিছে নে চৈধ্য প্ৰসংগ তাৰপিছত আহিলোঁ বাপ বেয়া চেয়া নাপাব দেই আপোনাক 1.5 ঘণ্টা বহাই থ'লোঁ 1.5 ঘণ্টা তেওঁ মাখি মাৰি আছে মচ্ছৰ মাৰা হা ভকতিটো দিখাবা বস্তু নহয় ভকতিটো দিখাবা বস্তু নহয় দেই বাপ আজি আপুনি দেখাক দেখি যদি ভাগৱত পাতিছে তেনেহ'লে আপোনাৰ কিন্তু ফল হোৱা নাই বোলে তেওঁলোকৰ তাত পাতিছে ময়ো অকণমান ভাগৱত পাতিলোঁ ভাগৱতটো মনোৰঞ্জন নেকি কওকচোন বাৰু ভাগৱত পাঠ ব্যাখ্যাটো বা ভাগৱত অনুষ্ঠানটো মনোৰঞ্জনৰ কাৰণে নহয় হয়নে বাপ ইন্দ্ৰেশ্বৰ বাপ আজিকালিতো মনোৰঞ্জন হৈছে গলিয়ে ভাগৱত হৈছে গতিকে সেই যে মনোৰঞ্জন যে বস্তুটোত আমি ধৰি ল'লোঁ এই মনোৰঞ্জন হ'ব নালাগে আৰু ভাগৱতত অতিৰিক্তটো হ'ব নালাগে ধৰি লওক দিহানাম এতিয়া আপুনি ক'লে মোক গালোঁ এটা দিছোঁ বাৰু নাম এষাৰ বোলে আৰু যদি মই ভাগৱতৰ 4টা লাইন গাই কিনি যদি আৰু এটা দিহানাম গাই দিম আকৌ অলপ দেৰি পিছত আকৌ দিহানাম এটা দি দিম তেতিয়া মানে ভাগৱতৰ যিটো সাত্বিকতাটো সেইটো নাথাকিব সেইকাৰণে অতিৰিক্তটো চব বস্তুৱে বেয়া
অতিৰিক্ত যদি আপোনালোকক আমি ভাগৱতৰ কথাবিলাকো শুনাই থাকোঁ সেইটোও বেয়া। সময় এটা আছে, সময়ৰ কাম আমি সময়তে কৰিব লাগিব। গতিকে কৃপালু বাপাই সমস্ত ক্ষমা কৰিব, কথাবিলাক অকণমান টান হৈ গ'ল কৃষ্ণ। গতিকে এই যে 40 ঘৰ সংগী ভাগৱতৰ কথা শুনি আছে আৰু মাইকত সেই গৃহস্থ পৰিয়ালটোৱে ভাগৱতৰ কথা শুনি আছে। শুনি থাকোঁতে আইগৰাকীয়ে বাপজনক কৈছে বোলে হৰি শুনিছেনে? বোলে কি হ'ল? মানুহজনটো খুব খঙাল, ভকতক বেয়া পায়, নামঘৰ বেয়া পায়, চব বেয়া পায়। সেইকাৰণে তেওঁ আইগৰাকীক জোৰকৈ কৈছে, কি হ'ল কোৱাচোন? বোলে এটা কথা নহয়, নামঘৰত বোলে ইমান ধুনীয়াকৈ বোলে ভাগৱত পাঠ কৰি আছে, ব্যাখ্যাকাৰক এজন আহিছে, ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈছে। গতিকে অহাকালি আপুনি মই কিন্তু নামঘৰলৈ যাম বুলি কৈছে দেই। তেতিয়া সেই মানুহজনৰ টিকিচকৈ খং উঠি গ'ল। কি বুলি কৈছে? যে এতিয়া কলি কথাটো আকৌ কাইলৈও যদি এনেকুৱা কবি বা নামঘৰলৈ যাবি, তেনেহ'লে মোৰ আৰু তোৰ মাজত ডিভৰ্চ হৈ যাব। হৰি এৰা এৰি হৈ যাব। আইগৰাকীক ধমকি দি দিলে। তেতিয়া আইগৰাকী মনে মনে থাকিলে, কিন্তু অলপ পিছতে আইগৰাকী কিন্তু সংকল্প ল'লে, কাৰণ অহাকালি যদি আপোনাক মই ভাগৱতলৈ নিব নোৱাৰোঁ, তেনেহ'লে আপোনাৰ মোৰ মাজতো হৰি এৰা এৰি হৈ যাব। তেনেকুৱা আইগৰাকী থাকিব লাগিব। মই যে কৈছিলোঁ যে তিনিটা বস্তু মহাপুণ্যৰ ফলত পায়। এটা হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং, মহাপুণ্যৰ ফলত সুপুত্ৰ, আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী। এগৰাকী ধৰ্মপৰায়ণী, ভক্তিপৰায়ণী, সুনীতিপৰায়ণী পত্নী পাবলৈ হ'লে মহাপুণ্য লাগে। যিগৰাকী পত্নীয়ে আপোনাক ভগৱতমুখী কৰিব, ঈশ্বৰমুখী কৰিব, ভগৱানৰ কথা শুনিবৰ কাৰণে বাধা নিদিয়ে, ভাগৱতলৈ যাবলৈ বাধা নিদিয়ে। বোলে নামঘৰত ভাদ্ৰ মাহত নাম চলি আছে, পাঠ চলি আছে, যদি আপোনাৰ আইগৰাকী আপোনাক বাধা দিয়ে, আমাৰ বাগানীয়া ভাষাত কৈছোঁ দেই, বোলে তুই বোলে আজিও গেলি ভাগৱতে, কালিও গেলি ভাগৱতে, সব দিন যদি তুই ভাগৱতে যাবি তো মোৰ ঘরের বাজারটা কে করবে, এনেকুৱা যদি আইগৰাকীক পাই গ'ল, তেনেহ'লে হৰি ওৰা। আর যিগৰাকী পত্নী এনেকুৱা কয় যে হৰি এটা কথা নহয়, বোলে নামঘৰত ভকত বোলে আহি ভাগৱত পাঠ কৰিয়ে আছে, কিয় আপুনি ইমান দেৰি কৰিছে? সময় যখন পাৰ হৈ গ'ল, 7টা বাজিব হ'ল, দিয়ক মই যিবিলাক কাম আছে মই কৰি দিম, আপুনি যাওকচোন যাওক। যিগৰাকী পত্নীয়ে আপোনাক তেনেকুৱা কৈছে, তেনেহ'লে গম পাব যে সেইগৰাকী পত্নী আপুনি মহাপুণ্যৰ ফলত লাভ হৈছে। বুজি পাইছেনে? যিগৰাকী পত্নীয়ে বাপজনক ভগৱন্তৰ ভক্তিৰ ফালে আগবঢ়াই দিয়ে। গতিকে এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। গতিকে সেই গৃহস্থৰ আইগৰাকী ক'লে, আপোনাক যদি অহাকালি যদি নামঘৰ নিব নোৱাৰোঁ, আপোনাৰ মোৰ মাজতো হৰি এৰা এৰি হৈ যাব। তেতিয়া বাপজনৰতো উপায় নাই, যদি আইগৰাকীয়ে এৰি দিব তেনেহ'লে মোৰ কি হ'ব, হয়নে? তেতিয়া কি কৰিলে, পিছদিনা ৰাতিপুৱা ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিবৰ কাৰণে বাপজনো গ'ল, আইগৰাকীও গ'ল, দুইজনে গ'ল। যোৱাৰ পিছত কি হ'ল, চবে মানুহবিলাকে তেওঁলোকৰ ফালে চাই আছে, হয়নে বাৰু? 3টা জেগাত বিনা নিমন্ত্ৰণত যাব পাৰি, বাধা নাথাকে। এক হৈছে নিজৰ পিতৃ মাতৃ গৃহত আপোনাক যদি নিমন্ত্ৰণো দিয়া নাই, তাত গ'লে অপৰাধ নহয়। আৰু গুৰুৰ গৃহত আপুনি গুৰুজন গৃহত আপুনি বিনা নিমন্ত্ৰণতে যাব পাৰে। আৰু ভাগৱত য'ত পাঠ আৰু শ্ৰৱণ কীৰ্তন হৈছে, তাত নিমন্ত্ৰণ নাপালেও যদি যায়, সেইটো দুখ নহয়। বুজি পাইছেনে? এই 3টা জেগাত আপুনি নিমন্ত্ৰণ নাপালেও আহিলেও অপৰাধ নহয়। গতিকে সেই মানুহখিনি গৃহস্থই গৈ কিনি কি কৰিলে, আইগৰাকী আৰু বাপজন আগধৰাত আহি ব্যাখ্যাকাৰকৰ আগধৰা মানে য'ত বহিছে তাৰ সন্মুখতে বহি ল'লে। আইগৰাকীও বহিলে, বাপজনো বহিছে। কিন্তু আইগৰাকীয়ে বাকীবিলাক ভকত যেনেকৈ বহি শ্ৰৱণ কৰি আছে একান্ত মনে, আইগৰাকীও একান্ত মনে ভাগৱতৰ কথাবিলাক ব্যাখ্যাকাৰকৰ পৰা শুনি আছে। কিন্তু
বাপজনে কিন্তু খুচমুচাই আছে দেই খুচমুচ কৰি আছে তেতিয়া ব্যাখ্যাকাৰকৰ দৃষ্টিটো মানে সেই মানুহজনৰ ওপৰত পৰিল যে সবেই মানুহ ইমান সুন্দৰকৈ ভাগৱতৰ ব্যাখ্যাবিলাক শুনি আছে কিন্তু এই মানুহটো অকণমান খুচমুচাই আছে কিছুমান মানুহ চাব আজি ইয়াতো আমাৰ এই বাপজনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে অনিচ্ছাকৃতভাৱে আহিছে ইচ্ছা নাই কিন্তু বাপজন যে বেয়া পাব হয়নে এনেকুৱা অনিচ্ছাকৃতভাৱে আহিছেনে বাৰু দুই এজন আহিছে অকণমান নিয়মটো আৰু মানে ইচ্ছা নাছিলে মানুহজন নিমন্ত্ৰণটো পাইছে মানুহজন বেয়া পাব নেকি হয়নে সেই বুলি ভাবিও আহিছে কিছুমানে অনিচ্ছাকৃত কিন্তু অনিচ্ছাকৃতভাৱেও যদি ইয়াত আহিছে তেওঁৰো কিন্তু কল্যাণ হ'ব কেনেকৈ হ'ব ইয়াৰ ওপৰতে কাহিনী দেৱা মানুহজন আহি কিনি খুচমুচাই আছে কিছুমান মানুহৰ যদি পুণ্য নাই তেওঁ কৃষ্ণ কথা শুনিব নোৱাৰে কীৰ্তনত গুৰুজনাই কৈছে এই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰ হৰি জন্মে জন্মে আৰাধিছে যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰ হৰি তেওঁ ৰাম বুলি ক'ব পাৰিব কৃষ্ণ বুলি ক'ব পাৰিব কি কাৰণে তেওঁ জন্মে জন্মে ঈশ্বৰক আৰাধনা কৰিছে হয়নে বাৰু এখানে এই জিভাটো হৈছে যশোদা কৃষ্ণক যেনেকৈ যশোদাই দোলনাত দোলাইছিলে ৰাম হয়নে ঠিক আমাৰ ভকতকো মানে ভগৱানক এই জিভাখনত ৰাম কৃষ্ণ নামটো দোলনাৰ নিচিনা দোলাব লাগিব তেতিয়া সেই হৃদয়টো হৈছে নন্দ তেতিয়া আপোনাৰ সেই পৰমানন্দ সুখটো আপুনি মই লাভ কৰিব পাৰোঁ সেই আনন্দ ব্ৰহ্ম ভগৱানৰ 11টা উপাধি আছে আনন্দৰ উপাধি ভগৱানক সচিদানন্দ কয় ভগৱন্তক ঘনানন্দ কয় প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ আৰু যিসকল ভকতে ঈশ্বৰক ভক্তি কৰি থাকে বা ঈশ্বৰৰ নাম লয় সেইসকলে সেই আনন্দটো লাভ কৰে বুজি পাইছেনে আপোনালোক সেই আনন্দটো এতিয়া লাভ কৰি আছে আত্যন্তিক সুখ যিটো সুখ কাকো বুজাব নোৱাৰে হয়নে বাৰু যিটো সুখ যিটো আনন্দ জুই পুৰি শেষ কৰিব নোৱাৰে সেই সুখটো সেই আনন্দটো আপুনি মই পাই আছোঁ হয়নে বাৰু গতিকে সেই আনন্দটো আপুনি মই লৈ আছোঁ কিন্তু যাৰ নেকি বোলে পুণ্য নাই ভগৱানে কৈছে আমাৰ গুৰুজনাই কীৰ্তনত কৈছে এই জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাহে নাম তাহাৰ জিভাত হয়নে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাহে নাম তাহাৰ জিভাত তেওঁ ৰাম ক'ব নোৱাৰে কৃষ্ণ ক'ব নোৱাৰে সেইকাৰণে মানুহজন আহি কিনি খুচমুচাই আছে খুচমুচ কৰিছে হয়নে ব্যাখ্যাকাৰকৰ দৃষ্টিটো পৰিল ব্যাখ্যাকাৰকজনে সেই মানুহজনৰ ফালে চাই 3টা শব্দ ক'লে কি ক'লে আহিলা বুলি ক'লে মানুহজনৰ ফালে চাই আহিলা বুলি ক'লে তেতিয়া মানুহটো ইফালে ইফালে ঘূৰি চাইছে কাক ক'লে আহিলা বুলি তেওঁ ক'লে যে মোকে কৈছে আহিলা বুলি কৈ দিলে তেতিয়া খুচমুচটো বন্ধ হৈ গ'ল বুজিছেনে বাৰু খুচমুচটো বন্ধ হৈ গ'ল আৰু ভালকৈ তেওঁ বহি গ'ল তেতিয়া ব্যাখ্যাকাৰকজনে আকৌ তেওঁৰ ফালে চাই ক'লে বহিছা বুলি ক'লে বহিছা বুলি কৈ দিলে তেতিয়া ব্যাখ্যাকাৰকৰ এই 2টা শব্দ তেওঁ খং উঠি গ'ল যে মই কোনোদিন নামঘৰ নাহোঁ ঈশ্বৰৰ কথা নুশুনো নামঘৰলৈ নাযাওঁ এই ব্যাখ্যাকাৰকজনে মোক কিয় কৈছে আহিলা বহিছা তেওঁৰ খং উঠি গ'ল মই নুশুনো ইয়াৰ কথা মই যোৱাই ভাল তেওঁ আসনৰ পৰা উঠি যাবৰ সময়ত আৰু এটা শব্দ মানে ব্যাখ্যাকাৰকজনে কৈ দিলে কি গলাগৈ নেকি বুলি কৈ দিলে 3টা শব্দ আহিলা বহিছা গলাগৈ নেকি তেতিয়া সেই মানুহজনে এই কথাটোকে আওৰাই ৰোমন্থন কৰি খঙেৰে বৰ কোবেৰে ঘৰ পালেহি ঘৰত গৈ কিনি প্ৰথমে তেওঁ দৰ্জা বন্ধ কৰিলে গেটত তলা 5 কেজি ওজনৰ লগাই দিলে আজি আইগৰাকীক তাতে এৰি থৈ আহিলে আজি আইগৰাকীক সোমাব দিয়া নহ'ব ইয়াৰ কাৰণে মোক ব্যাখ্যাকাৰকজনে কৈছে আহিলা বহিছা গলাগৈ নেকি কিয় ক'ব মোক আহিলা বহিছা গলাগৈ এই কথাটো তেওঁ আওৰাই আছে ৰোমন্থন কৰি ঘৰত গ'ল দৰ্জা বন্ধ কৰিলে
বিছনা এটাত বাগৰি দিলে গাৰুটোলৈ আৰু এই তিনিটা শব্দ তেওঁ ৰোমন্থন কৰি আছে। ব্যাখ্যাকাৰকজনে কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি, কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি? এই ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিল, বুজি পাইছেনে? সেই গবাইত চোৰজনে দিনৰ দিনটো মানে নিৰীক্ষণ কৰে। কিছুমান চোৰ আকৌ চাব গাঁৱত এনেকৈ চোৰ থাকে, দিনৰ দিনটো চাই যায়, নিৰীক্ষণ কৰে কাৰ ঘৰত কি পৰি আছে, দিনত তেওঁ নিৰীক্ষণ কৰে আৰু ৰাতি তেওঁ সেই চোৰটো আহি কাৰোবাৰ ঘৰত যদি গৰুক দানা খোৱা কেৰাহী এটাও পায় ঔহৰি উঠাই লৈ গুচি যায়। সেই চোৰটো মানে দিনত এবাৰ ভিজিটিং কৰিছিলে, নিৰীক্ষণ কৰিলে। এই আইগৰাকী আৰু বাপজনক মানে নামঘৰত যোৱা দেখিলে। তো চোৰটোৱে ভাবিলে যে ৰাতি এই আইগৰাকীয়ে গৃহস্থ পৰিয়াল ঘৰতে হামলাটো কৰি দিয়াই ভাল। তেওঁ ৰাতি আহিলে, আহি দেখিছে গেটটো তলা, তেওঁ জাপ মাৰি পাৰ হৈ গ'ল, আগফালৰ দৰ্জা বন্ধ, হয়নে? তেওঁ পিছফালে যেতিয়া গ'ল পাকঘৰৰ খিৰিকী এটা অকণমান খোল খাই আছিল, তেওঁ টনা আজোৰা কৰিলে, খোল খাই গুচি গ'ল। চোৰটোৱে ভাবিছে গল্ডেন চান্স, মানুহেতো নাই, গৃহস্থও নাই, মই এই পাকঘৰৰ ফালেদি সোমাই যাওঁ, হয়নে? তেওঁ ঠিক সোঁ ভৰিখন খিৰিকীটো খুলি আগফালে ভৰাবৰ সময়তে মানে সোঁ ভৰিটো আগ কৰি যেতিয়া সোমাব বিচাৰিছে তেতিয়াই ভিতৰৰ পৰা এটা শব্দ শুনিলে, কি? আহিলা বুলি কৈ দিলে। চোৰটোৱে ভাবিছে সৰ্বনাশ, মইতো গৃহস্থ নাই বুলি ভাবিছোঁ, গৃহস্থ আছেই দেখোন, আহিলা বুলি কৈছে নহয়। তেতিয়া তেওঁ ভৰিটো আকৌ ৰিটাৰ্ণ লৈ আনি খিৰিকীটোৰ ওচৰত বহি ল'লে, হয় নাই? মই ইয়াত অলপ দেৰি বহাই ভাল, কাৰণ গৃহস্থ আছেই। তাৰপিছত এটা শব্দ আহিলে, বহিছা বুলি কৈ দিলে। তাৰপিছত কৈছে যে মই বোলে গৃহস্থটো মোৰ অহাটো গম পালে, কিন্তু গৃহস্থটো অন্তৰ্যামী মানুহ, মই অহাটোও গম পালে আৰু বহাটোও গম পালে, মই ইয়াৰ পৰা যোৱাই ভাল। তেওঁ কি কৰিলে, উঠি যাবৰ সময়তে আৰু এটা শব্দ ভিতৰৰ পৰা আহিলে, গলাগৈ নেকি বুলি কৈছে। তিনিটা শব্দ, কি কি? আহিলা, বহিছা, গলাগৈ নেকি? এই তিনিটা শব্দ তেওঁ ক'ৰ পৰা শুনিলে? ব্যাখ্যাকাৰকৰ। আৰু বেলেগ ভাগৱতৰ কথা শুনা নাই, মাত্ৰ তিনিটা শব্দ শুনিছে আৰু সেই তিনিটা শব্দকে তেওঁ ঘৰত ৰোমন্থন কৰি আছে, হয়নে? সেই সময়তে চোৰটো আহিছিলে, হয়নে? চোৰটো সোমাব বিচাৰোঁতে এটা শব্দ ক'লে, আহিলা, বহিছা, গলাগৈ নেকি বুলি ক'লে। যাওঁতে চোৰটো যাওঁতে গলাগৈ নেকি ক'লে। তেতিয়া মানে চোৰটোৱে কৈছে, চোৰটোৱে ভাবিছে যে এই মানুহজনটো অন্তৰ্যামী মানুহ, এটা কাম কৰোঁ, ৰাতিপুৱাতো মোৰ গোটেই পলটো খুলি দিব, হা, গোটেই ৰাইজে গম পাই যাব মই চোৰ বুলি, মাধৱ মাৰ পৰিব, হয়নে বাৰু? গতিকে সেই মানুহজনৰ ওচৰত শৰণে পখিব লাগিব, এতিয়া উপায় নাই। তেওঁ আগফালে দৰ্জাটো মানুহজনৰ আহি ঠক ঠক মাৰোঁতে গৃহস্থ ওলাই আহি গ'ল। তেওঁ একেবাৰে অষ্টাংগ সেৱা কৰি কৈছে, মা কচম বোলে মই আৰু চুৰ নকৰোঁ বোলে, আৰু আপোনাকে আজিৰ পৰা মই গুৰু মানিছোঁ। তেতিয়া সেই মানুহটো অনুভৱ কৰিছে, মই মাত্ৰ ভাগৱত ব্যাখ্যালৈ কোনোদিন নাযাওঁ, কিন্তু অনিচ্ছাকৃতভাৱে ভাগৱতলৈ গৈছিলোঁ আৰু তিনিটা শব্দ শুনিলোঁ, কি কি? আহিলা, বহিছা, গলাগৈ নেকি? এই তিনিটা শব্দ শুনি মোৰ জীৱনত আমূল পৰিৱৰ্তন হ'ল। কি? এই চোৰটোৱে চুৰ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে, হয়নে? তেওঁ চোৰৰ পৰা মোৰ ঘৰখন ৰক্ষা হ'ল আৰু মোক বোলে সি গুৰু মানি ল'লে। যদি মই ভাগৱতৰ কথাবিলাক যদি একান্ত মনে শুনিলোহেঁতেন তেনেহ'লে মোৰ জীৱনত কিমান উপকাৰ বা লাভ হ'লহেঁতেন, হয়নে? গতিকে কৃপালু বাপাই সমস্ত কৃষ্ণ কথা অমৃত সমান বুলি কৈছে, মৃত্যু সঞ্জীৱনী। সেইকাৰণে শুকগুৰু যেতিয়া ভাগৱতৰ পাঠ, ভাগৱতৰ 7 দিন পাঠ ৰজা পৰীক্ষিতৰ আগত শুনাবলৈ গৈছিলে, সেই সময়তে মানে স্বৰ্গৰ দেৱতাসকল অমৃতৰ কলহ এটা লৈ আনিলে আৰু শুকগুৰুক কৈছে, এইটো সংস্কৃত ভাগৱতত আছে, ইয়াত নাই বাৰু। শুকগুৰুক কৈছে
যে হে মুনীন্দ্ৰ, হে ঋষিসকলৰ শ্ৰেষ্ঠ ঋষি, ঋষিসকলৰ ৰজা, হে শুকগুৰু, ৰজা পৰীক্ষিত অভিশপ্ত হৈ আছে, 7 দিনৰ পিছত মৰিব। গতিকে আমি এই অমৃতৰ কলহটো লৈ আহিছোঁ। এই অমৃতৰ কলহৰ পৰা 1 চামুচ অমৃত ওলাই কিনি ৰজা পৰীক্ষিতক দি দিয়া, তক্ষকৰ বাপো তাক মাৰিব নোৱাৰে। অ হৰি। আৰু এই যে যিটো তুমি ভাগৱত অমৃত ক'ব বিচাৰিছা, হয়নে? এই ভাগৱত অমৃতটো আমাক দি দিয়া, দেৱতাসকলে কৈছে। তেতিয়া শুকগুৰু কৈছে এইটো বোলে বিজনেছ বস্তু নহয়, বেপাৰ বস্তু নহয়, হয়নে বাৰু? এইটো দেৱতাসকলৰ কাৰণে নহয়, এইটো কেৱল মনুষ্যৰ কাৰণে, আপোনালোকৰ কাৰণে, আমাৰ কাৰণে। গতিকে এই অমৃতটো যেতিয়া আপুনি মই পান কৰিম, অজৰ অমৰ হ'ব পাৰোঁ। কিন্তু স্বৰ্গৰ যদি অমৃত পান কৰা হয়, স্বৰ্গৰ অমৃত খায়ো দেৱতাসকল মৃত্যু হৈছে। ৰাৱণৰ পেটত কি আছিল? নাভিত অমৃত আছিল, কিন্তু ৰাৱণটো মৰিবলগীয়া হ'ল, হয়নে বাৰু? কিন্তু এই যে ভাগৱত অমৃত যদি একবাৰ পান কৰিলে, তেওঁক আৰু বেলেগ অমৃত পান কৰিবলৈ আৰু বেলেগ অমৃতৰ তেওঁ আৰু আশা নকৰে। গতিকে